এইকেইদিন দেখি আছো আজিৰ দিনটোলৈকে অসম বিধানসভাৰ MLA হিচাপে মোক দৰমহাই দিয়া নাই। মোৰটোতো দৰমহা কণ্টিনিউ হৈ থাকিব লাগিছিলে, কাৰণ মই আগৰ পৰা MLA। নতুনজনক বাৰু কিবা কিবি প্ৰচেছ থাকিলে, মোক দৰমহা দিব পৰা নাই অসম চৰকাৰে। অথচ 50 লাখ টকীয়া আপোনাৰ টেণ্টৰ আৰম্ভ হৈ গ'ল। আপোনালোকে নিজে চাওকচোন। অসম বিধানসভাত আপোনালোকে নিজে নিশ্চয় দেখিছে, অসমৰ মুখ্যমন্ত্ৰীক এইকেইদিন মানৱ ডেকা অগৰং বগৰং যিমান MLA আছে চববিলাকে নি এখন এখন এনেকে কি কৈছে, আপোনাৰ এনেকুৱা চেক এখন এনেকে দি আছে। দেখিছে না আপোনালোকে? যে মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ কেতিয়া দিয়ে? ক্ৰাইচিছ যেতিয়া হয়। তাৰমানে চৰকাৰ এতিয়া দেউলীয়া পইচা নাই, একো কাম কৰিব নোৱাৰে, আমাক দৰমহাই দিব পৰা নাই। মোৰ MLA, মইতো ৰেগুলাৰ MLA, যোৱাবাৰো আছিলো এইবাৰ আছিলো, মোৰ কি প্ৰব্লেম আছে? মইতো পাব লাগিছিলে ইমান দিন দৰমহা। মই মে' মাহতে হেৰি কৰিছো, মানে মই কিয় দৰমহা নাপাম? মইতো দৰমহা পাব লাগিছিলে, মইতো দৰমহা পোৱা নাই। এই যে দৰমহা পোৱা নাই, তাৰমানে ক্ৰাইচিছ আছে। এই যে MLA বিলাকে এনেকে ফটো লৈ যে চেক দিছেগে, তাৰমানে বেলেগক দেখুৱাই আছে যে বাকী ঠিকাদাৰ বিলাকেও দেহি আহি, কোম্পানী বিলাকেও দেহি আহি, এই ফিটিঙে আৰু মানৱ ডেকাৰ ফিটিংটোতো আপোনালোকে তাতকে বেলেগ বস্তুটো পৃথিৱীতে নাই নহয় জানো? মানৱ ডেকাই যেতিয়া প্ৰথমখন দিছে আপোনালোকে চবেই জানিব লাগে যে ফিটিং আৰম্ভ হৈ গ'ল। তো গতিকে এনেকুৱা পৰিস্থিতিত মই আপোনালোকক এটাই কথা ক'ব খুজিছো যে ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াৰ দিনত যি কেলেংকাৰী ইতিমধ্যে আৰম্ভ কৰি দিয়া হৈছে, এই কেলেংকাৰীৰ আমাক এটা তদন্ত লাগে।